স্বাগতম জনাইছোঁ। আগন্তুক যি LPUP নিযুক্তি প্ৰক্ৰিয়া বাবে কাম স্থগিত হৈছিল, সেই কামখিনি আচলতে কেতিয়া মানে কৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া চাওক, অসমৰ যিহেতুকে আমাৰ নিৰ্বাচনৰ কাৰণে এই LPUP নিযুক্তি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া স্থগিত হৈ আছিল, কিন্তু যিহেতুকে এতিয়া এই জেনেৰেল ইলেকশ্যনৰ ৰিজাল্টসমূহ দিলে আৰু এই ৰিজাল্টৰ পিছতে অসম চৰকাৰে যেতিয়া কেন্দ্ৰত চৰকাৰে শপত ল'ব, এই শপত লোৱাৰ পিছতে যিখিনি ভেৰিফিকেশ্যনৰ কাম, সেই ভেৰিফিকেশ্যনৰ কামখিনি কৰিব। হয়তো ইটো মাহৰ আপোনালোকৰ ছেকেণ্ড সপ্তাহমানৰ পৰা বা ইটো মাহৰ লাষ্টৰ ফালে আপোনালোকৰ যিখিনি ভেৰিফিকেশ্যন কৰিবলগীয়া ডিষ্ট্ৰিক্ট থাকিব, প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে আপোনালোকৰ চিডিউল থাকিব আৰু এই চিডিউল মতে আপোনালোকৰ কাম কাজখিনি হ'ব। আৰু এতিয়া কথাটো হ'ল, আমাৰ যিটো সিদ্ধান্ত হ'ল যে অসমৰ যিখিনি কেবিনেট হৈ গ'ল, সেই কেবিনেটত আপোনালোকৰ যি আগন্তুক আহিবলগীয়া যি পঞ্চায়ত নিৰ্বাচন আছে, সেই পঞ্চায়ত নিৰ্বাচনো যিহেতুকে নৱেম্বৰ মাহত হ'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলত কৈছে। আৰু তাৰ মৰ্মে লক্ষ্য ৰাখি যিখিনি আমাৰ ভেকেঞ্চি বাকী আছিল, টিচাৰে হওক বা গ্ৰেড 3, গ্ৰেড 4, লগতে যিখিনি আমাৰ ভেকেঞ্চি বাকী আছিল, পেণ্ডিং থকা ভেকেঞ্চি, সেই ভেকেঞ্চিসমূহৰ যিখিনি কাম কাজ, সেই কাম কাজসমূহ চৰকাৰে খুব কম দিনৰ ভিতৰতে কৰিব। কাৰণ ইলেকশ্যন যদিহে আপোনালোকৰ নৱেম্বৰ মাহত হয়, তাৰ 2 মাহ আগতে আপোনালোকৰ নিৰ্বাচনী বিধি লাগিব, আৰু নিৰ্বাচনী বিধি লাগিলে কাম কাজবোৰ যিহেতুকে নহয়, তেতিয়াহ'লে যিখিনি আমাৰ LPUPৰ ভেকেঞ্চি আছে, সেই বাকী থকা ভেকেঞ্চিৰ কামখিনি হয়তো খুব কম দিনৰ ভিতৰতে আপোনালোকৰ চলিব। আৰু চৰকাৰখন যেতিয়া আপোনালোকৰ শপত গ্ৰহণ ল'ব, তেতিয়া হয়তো অসম চৰকাৰৰ কাম কাজবিলাক যিখিনি ধৰক পেণ্ডিং আছিল, বাকী থকা, সেই বাকী থকা কামখিনি কৰিব। এতিয়া কথাটো হ'ল, আমাৰ যিখিনি ভেৰিফিকেশ্যন হ'ব, সেই ভেৰিফিকেশ্যনৰ কাম কাজ কেতিয়া মানে হোৱাৰ এটা চান্স দেখা গৈছে। আৰু এই কথাটো আচলতে বহুতেই সুধি থাকে, একেটা কথাই সুধি থাকে যে ভেৰিফিকেশ্যনৰ কামসমূহ কেতিয়া হ'ব। এতিয়া কথাটো হ'ল, নিৰ্বাচনৰ কাৰণে পলম হৈছে, এইটো গমেই পাইছে আপোনালোকে সকলোৱে। আৰু নিৰ্বাচনৰ পিছত এই কামখিনি হ'ব, কিন্তু যেতিয়া চৰকাৰখনে শপত ল'ব, সেই শপত লোৱাৰ পিছত কাম কাজসমূহ পুনৰ আৰম্ভ হ'ব। যিখিনি ধৰক চাকৰি বাকী আছিল, কাম আধৰুৱা কাম, সেই কামসমূহ এতিয়া কৰিব। হয়তো এইটো মাহৰ লাষ্টৰ ফালে আপোনালোকৰ যিখিনি ভেৰিফিকেশ্যনৰ কাম থাকিব, লিষ্ট ওলোৱা বা ভেৰিফিকেশ্যন কৰা ডিষ্ট্ৰিক্ট ৱাইজ, সেই ডিষ্ট্ৰিক্ট ৱাইজ লিষ্টবিলাক তেখেতসকলে চিডিউল কৰি আপোনালোকক নটিফিকেশ্যন যোগে প্ৰকাশ কৰিব। এতিয়া কথাটো হ'ল, আমাৰ যিহেতুকে BTR যিখিনি আমাৰ চৰকাৰ আছিল, সেই চৰকাৰখিনিও ভেৰিফিকেশ্যনৰ কামসমূহ যিহেতুকে আগতে কিছুমান কেণ্ডিডেটে ভেৰিফিকেশ্যন কৰিছে, কিন্তু নিৰ্বাচনৰ কাৰণে সেই ভেৰিফিকেশ্যনসমূহ পষ্টপন কৰি ৰাখিলে। কিন্তু হয়তো এতিয়া তেওঁলোকেও এসপ্তাহ বা মোটামুটি এই মাহৰ ভিতৰতে তেখেতসকলে যিখিনি ভেৰিফিকেশ্যন বাকী আছিল, এই বাকী থকা ভেৰিফিকেশ্যনৰ কামখিনি তেখেতসকলে সম্পূৰ্ণ কৰিব। এতিয়া কথাটো হ'ল, আমাৰ নিযুক্তি সম্পৰ্কীয় এতিয়া কেতিয়া মানে এই নিযুক্তিসমূহ হোৱাৰ চান্স আছে, সেই কথাখিনি আমি আজি আলোচনা কৰিম। এতিয়া ক'ব গ'লে, ভেৰিফিকেশ্যনৰ কৰাৰ কাৰণে হয়তো এসপ্তাহ, যোনদিনাৰ পৰা তেওঁলোকে চিডিউল দিয়ে, সেই চিডিউলৰ পৰা ভেৰিফিকেশ্যন কৰাৰ কাৰণে মিনিমাম এসপ্তাহ বা 8 দিন বা 10 দিনমান সময় লাগিব। কাৰণ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰাই যিহেতুকে তেখেতসকলৰ প্ৰিফাৰেঞ্চ অনুসৰি ডিষ্ট্ৰিক্টসমূহৰ পৰা ভেৰিফিকেশ্যন কৰা হ'ব, সেইমৰ্মে চাবলৈ গ'লে ভেৰিফিকেশ্যনৰ কাৰণে মিনিমাম 10 দিনমান যাব ভেৰিফিকেশ্যন কৰাৰ কাৰণে। তাৰপিছত ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পিছত যেতিয়া মেৰিট লিষ্টৰ কাম থাকে, সেই মেৰিট লিষ্ট ওলোৱাত মোটামুটি এসপ্তাহ বা 2 সপ্তাহমানৰ ভিতৰত এই মেৰিট লিষ্টসমূহ প্ৰকাশ কৰে। আৰু এই মেৰিট লিষ্টসমূহ আপোনালোকে গমেই পাইছে, 2খন 3খন এনেকৈ ফাইনেল যিখন মেৰিট লিষ্ট হয়, সেইখন মেৰিট লিষ্টতে
যিবিলাকৰ নাম থাকে সেই নামবিলাকৰ চাকৰি হয়। গতিকে এতিয়া ক'বলৈ গ'লে হয়তো অসম চৰকাৰে যিখিনি LP/UPৰ ভেকেঞ্চি আছিল বা লগতে আমাৰ পষ্ট গ্ৰেজুৱেটৰ যিখিনি টিচাৰ কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব, সেই এক্সামটো জুলাই মাহতে বা আগষ্ট মাহৰ ভিতৰত তেখেতসকলে অনুষ্ঠিত কৰিব এটা চান্স বহুত সম্ভৱ দেখা গৈছে। আৰু লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যিখিনি আমাৰ বাকী থকা ভেকেঞ্চি যেনে ধৰক পুলিচ বা পুলিচৰ দৌৰ এইবিলাক কাম গ্ৰেড 3 গ্ৰেড 4 যিখিনি আমাৰ বাকী আছে, এই বাকী থকা যিখিনি পোষ্ট সেই পোষ্টবিলাকৰ লিখিত যি পৰীক্ষা, সেই লিখিত পৰীক্ষা জুলাইৰ লাষ্ট বা আগষ্ট মাহৰ ভিতৰত তেখেতসকলে অনুষ্ঠিত কৰিব। আৰু তাৰ পৰৱৰ্তী পিছত যিখিনি বাকী থাকে ধৰক ভাইভা থাকিব, ইণ্টাৰভিউ থাকিব, এইবিলাকৰ পিছত এপইণ্টমেণ্ট হ'ব। এতিয়া চাব গ'লে আমাৰ পঞ্চায়ত নিৰীক্ষণ যদিহে নৱেম্বৰত হয়, নৱেম্বৰ হ'লে আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ এই 2 মাহৰ আগত আপোনালোকৰ এপইণ্টমেণ্টবিলাক হ'লেহে আপোনালোকে হেৰি কৰিব পাৰিব। আৰু সেই মৰ্মে আপোনালোকৰ চাব গ'লে 1 মাহ বা 2 মাহৰ ভিতৰতে যিখিনি আমাৰ কাম থাকিব ভেৰিফিকেশ্যনৰ, সেই কামসমূহ চৰকাৰে কৰাৰ এটা সম্ভাৱনা দেখা গৈছে, আপোনালোকে এইটো গম পাইছে। এতিয়া হ'ল আমাৰ বহু কেণ্ডিডেটৰ বহুত প্ৰশ্ন যে এইবাৰ আচলতে কাট অফটো কম যাব নেকি। এতিয়া কাট অফৰ কথা ক'ব গ'লে যিখিনি আমাৰ কেণ্ডিডেটৰ সংখ্যা বা পোষ্ট অনুসৰি এই কাট অফসমূহৰ ভিন্ন ভিন্ন হয় বা বহুতেই কৈছে বিভিন্ন কাৰণত হয়তো এইবাৰ কাট অফটো কমি যাব। আচলতে কাট অফ কমিব, নকমা নহয়, কিছু কমিব। তথাপিও কেণ্ডিডেট যদিহে বেছি হয় আমাৰ, তেতিয়াহ'লে কিন্তু কাট অফটো বেছি নকমিব। আৰু বিভিন্ন কাৰণত আমাৰ ইছ্যু প্ৰব্লেমবিলাক যদি আমি এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰোঁ, তেতিয়াই আমি যিটো কাট অফ সেই কাট অফটোৰ কাৰণে এটা ভাল এনালাইজ আমি লৈ আহিব পাৰোঁ। এতিয়া আপোনালোকৰ মূল যিটো আমাৰ সঠিক এনালাইজ, সেই সঠিক এনালাইজটো আমি এতিয়া ক'ব সিমান নোৱাৰিম। তথাপিও বহুতে কিছুমান কাট অফ দিয়াই আছে, সিমান মানৰ ভিতৰতে কাট অফটো থাকিব, হয়তো কিছুমানৰ 1 বা কিছুমানৰ 2 এনেকুৱা ধৰণৰ কিবা চামথিং কম বেছ থাকিব। তো আপোনালোকে পৰৱৰ্তী সময়ত গম পাব। আৰু যিহেতুকে নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা হ'ল, চৰকাৰো শপত ল'ব 8 বা 9 জুন তাৰিখে, আৰু তাৰ পৰৱৰ্তী সময়তে যিখিনি কাম কাজ সেই কাম কাজসমূহ আগবাঢ়িব। ধন্যবাদ।